Hello student, welcome to my YouTube channel English Learner Assam. আশা ৰাখিছো সকলো ষ্টুডেন্টে ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে ভালকৈ প্ৰিপাৰেচন কৰি আছে। আজি এই ভিডিঅ'ত তোমালোকে থাম্বনেল দি গম পাইছা মাৰ্কস প্যাটাৰ্ন, কোৱেশ্চন প্যাটাৰ্ন সকলো ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে আমি ডিসকাস কৰিম। তেন্তে আহা আমি ভিডিঅ' আজি আৰম্ভ কৰিম। তোমালোকে ইয়াত যদি ভালকৈ চোৱা তোমালোকৰ মোবাইল স্ক্ৰীনত এটা মেছেজ ফ্লেশ হৈ আছে ইউনিট টেষ্ট। এই গাইডলাইন সেৱা ফালৰ পৰা দিয়া হৈছে। এইবাৰ 2024 কাৰণে তোমালোকে যদি ভালকে স্ক্ৰীনটো পঢ়ি লোৱা তেন্তে তোমালোকে ইয়াত এজ ইট ইজ কোৱেশ্চনৰ মাৰ্কছৰ আৰু লং কোৱেশ্চন শৰ্ট কোৱেশ্চন সকলো ধৰণৰ এটা কনসেপ্ট ইয়াত পাই যাবা। তোমালোকে ইয়াত দেখিছা the unit test should be held in 5th and 6th period on Saturday, 3rd period and 4th period. বাকি দিনাখন 6 আৰু 5th periodত লোৱা কথা কৈছে, কিন্তু এইটো ডিপেন্ড কৰে তোমালোকৰ স্কুলৰ প্ৰিন্সিপাল বা হেডমাস্টাৰৰ ওপৰত। তাৰ পাছত নেক্সট এতিয়া আমি মেইন পইণ্টলৈ আহিম, মাৰ্কস ডিস্ট্ৰিবিউশন ফৰ ইউনিট টেষ্ট। এতিয়া সকলো ফাৰ্স্ট আৰু ধৰি লোৱা সেকেন্ড ইউনিট টেষ্ট কাৰণে কি ধৰণৰ মাৰ্কস ডিস্ট্ৰিবিউশন কৰা হ'ব ইয়াত তোমালোকক মই আজি ডিসকাস কৰিম। প্ৰথম তোমালোকে ইয়াত দেখা পাই আছা লং এনসাৰ অৰ এছে টাইপ কোৱেশ্চনছ কিমানটা আহিব, দুটা আহিব 5 মাৰ্কৰ 2 into 5 মানে 10 মাৰ্ক হৈ গ'ল। তাৰ পাছত শৰ্ট টাইপ কোৱেশ্চনছ তোমালোকে ইয়াত চাব পাৰিবা 2 মাৰ্কছৰ আহিব তোমালোকৰ। তো 2 মাৰ্কছৰ যদি আমি 12টা কোৱেশ্চন দেখা পাওঁ তেতিয়া হ'ব 24 মাৰ্কছ। তাৰ পাছত ভেৰি শৰ্ট টাইপ কোৱেশ্চন পেপাৰ হ'ব ইয়াত 10 মাৰ্কছ, মানে এটা কোৱেশ্চনত 1 মাৰ্ক থাকিব। ঠিক তেনেধৰণে টোটেল 10টা কোৱেশ্চন আহিব আৰু টোটেল হ'ব 10 মাৰ্ক। তো ঠিক তেনেধৰণে যদি আমি নেক্সটত যাম তেতিয়া তোমালোকে দেখা পাইছে অবজেক্টিভ টাইপ কোৱেশ্চন 6। তো ইয়াতে 6টা কোৱেশ্চন আহিব, মাৰ্কছ 6 থাকিব। এটো অবজেক্টিভ টাইপটো খুব সম্ভৱ তোমালোকে 4টা সাবজেক্টত এমসিকিউ পাই যাবা। যদি আমি সোশ্যাল, ইংলিশ, ম্যাথ আৰু সায়েন্স এই 4টা সাবজেক্টত চাম তেনেহলে তোমালোকে ইয়াত হয়তো 10 মাৰ্কৰ ভিতৰতো এমসিকিউ কোৱেশ্চন পাই যাবা। ঠিক তেনেধৰণে 10ৰ পৰা 15ৰ ভিতৰত তোমালোকে এমসিকিউ পাই যাবা আৰু ইয়াত কিছুমান 1-2টা মান 1 মাৰ্কছৰ কোৱেশ্চনো আহিব। তো কম্বাইন কৰি দিয়া হ'ব, এইটো ডিপেন্ড কৰিব কোৱেশ্চন সিলেক্টৰ ওপৰত। তো ইয়াতে থুলমলকে তোমালোকৰ কনসেপ্টটো পাই গৈছা, অথবা যি স্যাৰ সকলে কোৱেশ্চনটো কাট কৰিব এই প্যাটাৰ্নটোৱে ফলো কৰিব। আজি ভিডিঅ'ত এইখিনি আছিলে। যদি কোনোবা ষ্টুডেন্ট আজি এই চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব, যাতে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড আপডেট আৰু লগতে ইংলিশ সিলেবাস এই চেনেলত কমপ্লিট কৰোৱা হ'ব। তো আজি ভিডিঅ'ত ইমানে আছিলে। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'। প্লিজ সাবস্ক্ৰাইব দ্য চেনেল এণ্ড শ্বেয়াৰ দ্য ইনফৰমেশ্যন।